নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, অইন এটা ক্লাছলৈ তোমালোকক স্বাগতম জনাইছোঁ। ইয়াৰে আগৰ ক্লাছটোত আমি শংকৰদেৱ শিশু নিকেতনৰ পঞ্চম মানৰ গণিতৰ 5A চেপ্টাৰটো আমি আলোচনা কৰিছিলোঁ আৰু আজি আমি 5B সেই চেপ্টাৰটো আমি কিছু আলোচনা কৰিম। 5B চেপ্টাৰটোৰ যিকেইটা কুৱেশ্যন আছে মই ইয়াৰে কেইটামান সমাধান কৰি দিয়াৰ চেষ্টা কৰিম আৰু যিকেইটা ৰৈ যায় সেইকেইটা তোমালোকে নিজে ঘৰত কৰিবৰ কাৰণে চেষ্টা কৰিবা। এতিয়া কথাটো হ'ল প্ৰথমতে আমাক কি দিয়া আছে যে মৌলিক নে যৌগিক চিনাক্ত কৰা। মৌলিক নে যৌগিক চিনাক্ত কৰিব দিছে। এতিয়া মৌলিক সংখ্যা কাক বোলে আমি আগৰ ক্লাছটোত আমি পাই আহিছোঁ যে যিবিলাক সংখ্যাৰ উৎপাদক মাত্ৰ দুটা, তাৰমানে যিবিলাক সংখ্যাৰ একত বাহিৰে আৰু সেই সংখ্যাটোত বাহিৰে বেলেগেদি আৰু হৰণ নাযায়, সেইবিলাকক আমি কি বুলি কওঁ? মৌলিক বুলি কওঁ। এতিয়া আমি কেনেকৈ কৰিম চিনাক্ত? ইয়াতে দিয়া আছে 1 নম্বৰতে কেইটা দিয়া আছে? প্ৰথমতে ধৰা 17টো দিয়া আছে। 17টো আমাক সুধিছে 17টো মৌলিক নে যৌগিক আমি পৰীক্ষা কৰিব দিছে এইটো বা চিনাক্ত কৰিব দিছে। কেনেকৈ কৰিম এতিয়া আমি এইটো সমাধান? ইয়াৰে দুটা আমি উপায় যে কৰিম, দুটা মেথড আমি চেষ্টা কৰিম। প্ৰথমতে আমি চাই লওঁ আমি কি কৰিম। এনেকুৱা অংকবিলাকত আমি 2ৰ পৰা আৰম্ভ কৰিম। 2দি হৰণ যায় না নাযায় সম্পূৰ্ণকৈ, তাৰপিছত 3 দি হৰণ কৰিম, তাৰপিছত 5 দি হৰণ কৰিম, 7 এনেকৈ মৌলিক সংখ্যাবিলাকেদি হৰণ কৰি যাই থাকিম। যদি তেওঁলোকক সেই সংখ্যাবিলাকক যদি বেলেগেদি হৰণ সম্পূৰ্ণৰূপে যায় তেতিয়াহ'লে সেইটো এটা মৌলিক সংখ্যা নহ'ব, বেলেগেদি যদি হৰণ যায়, হয় নহয়? যে উৎপাদক বেছি হৈ যাব নহয়। এতিয়া 17টো আমি চাওঁ, প্ৰথমতে 2দি হৰণ যায় না চাওঁ। 2দি কেইবাৰ যাব? 2দি 2 8 গুণ 16, 2 8 গুণ 16, বাকী কিমান ৰ'ল? 1 ৰ'ল। গতিকে 2দি সম্পূৰ্ণৰূপে হৰণ নগ'ল। এইবাৰ আমি 3 দি চাওঁ। 3 5 গুণ 15, কিমান বাকী ৰ'ল? 2 বাকী ৰ'ল। গতিকে 3 দিও সম্পূৰ্ণৰূপে হৰণ যোৱা নাই, তাৰমানে বাকী ৰৈছে। বাকী ৰ'ব নালাগিব, তেতিয়া আমাৰ এইটো যৌগিক হ'ব। 2 গ'ল, 3 গ'ল। এবাৰ 5 দি চাওঁ বাৰু। প্ৰথমতে মৌলিক সংখ্যাবিলাকেদি আমি হৰণ কৰি চাই লওঁ। এবাৰ আমি 5 দি চাওঁ। এবাৰ 5 3 গুণ 15, কিমান বাকী ৰাখিল? 2 হ'ল। তাৰপিছত 7 দি চাব পাৰোঁ। 7 2 গুণ 14, বাকী কিমান ৰ'ল? 3। এই 2টো কেনেকৈ আহিলে? এইটো 5 3 গুণ 15, 17ৰ পৰা 15 গ'লে কিমান থাকিল? 2। এইটো হ'ল চুটি হৰণৰ নিয়ম, যিটো তোমালোকে ক্লাছ 3ত পাই আহিছা। বুজি পাইছা না? ইয়াতে 3টো কেনেকৈ আহিল? 7 2 গুণ 14, 17ৰ পৰা 14 গ'লে 3 থাকিল। গতিকে আমি দেখা পালোঁ 17ৰ উৎপাদক মাত্ৰ দুটাই, 1 আৰু 17, হয় নে নহয়? বাকীকেইটাদি হৰণ নাযায়, 7দি নাযায়, তাৰপিছত বাকীবিলাকেদিও নাযায়, 11দিতো নাযায়েই, হয় নে নহয়? গতিকে 7ৰ উৎপাদক কি পালোঁ আমি? ইয়াতেকে 7ৰ উৎপাদক আমি কি পালোঁ? মাত্ৰ দুটা। কি কি আছে? 1 আৰু 17, 1 আৰু 17। 1 17 গুণ 17, একেদিতো যাবই আৰু বেলেগ নাই। গতিকে আমাৰ কি হ'ব? 7ৰ উৎপাদক যিহেতু মাত্ৰ দুটা পালোঁ, 1 আৰু সংখ্যাটো নিজে, গতিকে 17টো এটা মৌলিক সংখ্যা। যিহেতু 7ৰ উৎপাদক মাত্ৰ দুটা পালোঁ, গতিকে 7টো এটা মৌলিক সংখ্যা হয়। গতিকে 7টো এটা মৌলিক সংখ্যা। 7টো এটা মৌলিক সংখ্যা। বুজি পালা এইটো? বুজি পালা? গতিকে 7টো এটা মৌলিক সংখ্যা। এতিয়া এই একেটা অংকই আমি আকৌ অলপ বেলেগ নিয়মতো কৰিব পাৰিম। আমি পুৰণৰ সহায়ত উৎপাদক উলিয়াব আমি কৰিব পাৰিম।
বুজি পাইছা কথা? মই আৰু এটা 2 নম্বৰ মেথডটো আমি কৰি দি আছোঁ। 2 নম্বৰ মেথডটো কেনেকৈ কৰিম আমি? এতিয়া 17ৰ আমি উৎপাদক উলিয়াই চাওঁ। আমি পূৰণৰ সহায়ত 17টোৰ উৎপাদক উলিয়াম। এনেকৈ হৰণ কৰি নাযাওঁ আৰু 17ৰ আমি উৎপাদক উলিয়াম। আগৰ নিচিনাকৈ প্ৰথমতে 1 দি চাম আমি। 1 17 গুণ 17। 2 দি যাব নেকি? আমি ভাবি চাম। 2 দি নাযায়, 3 দি নাযায়, 4 দি নাযায়, 5 দি নাযায়, 6 দি নাযায়, 7 দি নাযায়, এইবিলাক নাযায় আৰু বেলেগেদি। গতিকে এইটো নিয়মত একেবাৰে সহজ। গতিকে 17ৰ উৎপাদক 1 আৰু 17। আমি কেইটা পালোঁ? 2টা পালোঁ। গতিকে 17টো এটা মৌলিক সংখ্যা। আমি এনেকৈও কৰিব পাৰোঁ। 17 এটা মৌলিক সংখ্যা। যেতিয়া আমি অংকবিলাক কৰোঁ তেতিয়া তোমালোকে শিক্ষকে যিটো মেথডত শিকায় তাতকৈও বেলেগ বেলেগ মেথডত নিজে নিজে কৰিবলৈ চেষ্টা কৰিব লাগে। তেতিয়া আমাৰ গণিতৰ যিটো ধাৰণা সেইবিলাক বেছি ষ্ট্ৰং হৈ যাই থাকিব। উদাহৰণস্বৰূপে ধৰা হ'ল তোমালোকে এটা ৰাস্তা ধৰা হ'ল ইয়াৰ পৰা এইটোলৈকে এই ৰাস্তাটোলৈকে বহুকেইটা যোৱা ৰাস্তা আছে। এইফালে এনেকৈও যাব পাৰি, এনেকৈও যাব পাৰি, এনেকৈ যায়, এনেকৈ যায়, এনেকৈও যাব পাৰি। এইবিলাক হ'ল একোটা একোটা ৰাস্তা, ইয়াৰ পৰা এইটো পইণ্টলৈকে যোৱা। তোমালোকক ধৰা হ'ল শিক্ষকে এইটো ৰাস্তা শিকাই দিলে। তোমালোকে নিজাকেও আৰু কিবা বেলেগ ৰাস্তাৰে যাব পাৰি নেকি তালৈকে নিজাকে চিন্তা কৰি পেলাই তোমালোকে যাবা। হয়তো এইটো দীঘল হ'ব পাৰে, ছুটি হ'ব, সেইটো ডাঙৰ কথা নহয়। কিন্তু শুদ্ধ নিয়মত যাব পাৰি নে নোৱাৰি? কোনোৱে যুক্তি দি কাটিব নোৱাৰাকৈ আমি সেইটো পইণ্টত আমি যাব পাৰিম নে নোৱাৰিম, সেইটো তোমালোকে সকলোৱে এবাৰ চেষ্টা কৰা উচিত। তেনেকৈ চেষ্টা কৰিলে কি হ'ব? তোমালোকৰ গণিতৰ যিবিলাক মৌলিক ধাৰণা, গণিতৰ যিটো এনালাইটিকেল মাইণ্ড, সেই মাইণ্ডটো ডেভেলপ হ'ব। অকল এটা ৰাস্তাৰে কিয় যাওঁ? আমি ছাৰে এনেকৈ কৰি দিছে, আমি বেলেগেও চেষ্টা কৰোঁ, বেলেগ এটা চিষ্টেমত কৰি চাব চেষ্টা কৰোঁ, যিটো তাৰমানে শুদ্ধ হয়, যুক্তিসংগত হয়। গতিকে এনেকুৱা ধৰণৰ কথা। গণিতৰ ক্ষেত্ৰতো আমি সেনেকৈ এটাতকৈ বেছি মেথড এপ্লাই কৰিব ইচ্ছা কৰিলে পাৰোঁ। 17টো হ'ল 17টো আমাৰ মৌলিক সংখ্যা হয় নে নহয় আমি কৰি চালোঁ। এতিয়া আমি 21টো চাম। এবাৰ কি দিছে? 21। 21টো মৌলিক সংখ্যা হয় নে নহয় আমি এতিয়া পৰীক্ষা কৰি চাওঁ। সমাধান। আমি প্ৰথমতে 2 দি হৰণ কৰি চাওঁ। 2 × 20, বাকী কিমান থাকিল? 1 হ'ল। এবাৰ 3 দি চাওঁ, হৰণ যায় না নাযায়? 3 × 7 = 21, বাকী ৰ'ল নাই। বেলেগ এটা সংখ্যাই দি আমাৰ হৰণ গ'ল। 1ত বাহিৰে যদি বেলেগ সংখ্যাই দি যদি হৰণ যায় সংখ্যাটোক, তেতিয়া সম্পূৰ্ণৰূপে যদি হৰণ যায় সেইটো আমাৰ যৌগিক সংখ্যা। যিহেতু 3 দি হৰণ গ'লে আৰু ইফালে হৰণ কৰি লাভ নাই। গতিকে আমি গমেই পালোঁ 21ৰ উৎপাদক 2টাতকৈ বেছি। যিহেতু 21ৰ উৎপাদক 2টাতকৈ বেছি, গতিকে 21টো এটা কি সংখ্যা? যৌগিক সংখ্যা। 21 এটা কি সংখ্যা? যৌগিক সংখ্যা। বুজি পালা কথাটো? যৌগিক সংখ্যা হৈ গ'ল। সেই চিষ্টেমত যদি কৰোঁ আমি বেলেগ এটা চিষ্টেমত মেথডটো, তেতিয়া আমি কেনেকৈ কৰিম? এইটো চিষ্টেমতো কৰিব পাৰা। 21ৰ উৎপাদক আমি উলিয়াই ল'ম। 21 × 21, তাৰপিছত 2 দি নাযায়, তাৰপিছত 3 দি যাব, 3 × 7 = 21। এতেকে 21ৰ উৎপাদক কি পালোঁ? 1 3 7 আৰু 21। 1 3
7 আৰু 21 আকৌ তলত লিখি দিবা যেহেতু এই বস্তুটাকে লিখি দিবা এখিনি যেহেতু 21ৰ উৎপাদক দুটাতকৈ বেছি হয় না যেটা কৈছে 1 2 3 4টা উৎপাদক পালো আমি যেহেতু 21ৰ উৎপাদক দুটাতকৈ বেছি গতিকে 21 টো এটা যৌগিক সংখ্যা ক্লিয়াৰ এবাৰ আমি কোনটো কৰিম এবাৰ এটা ডাঙৰ অংক এটা কৰো 459 টো কৰি চাও সেইটো মৌলিক হয় না যৌগিক হয় এটা চাই লও কি হয় এটা চাই লও 459 তোমালোকে বাকি কিটা কৰি চাবৰ কাৰণে চেষ্টা কৰিবা হেবিটা এবাৰ চালো আমি 459 459 এতিয়া 2 দি হৰণ যায় না চাও সমাধান फोर फिफ्टी नाइन दुई যাব না চাও আমি ছুটি হৰণ কৰিবলৈ 2 দুগুণ 4 আকৌ 5 2 দুগুণ 4 5 4 গলে 1 19 হল 2 9 গুণ 18 বাকি কি রল 1 রল হৈ গল এবাৰ আমি 3 দি হৰণ যায় না চাম 459 আমি ডাইরেক্ট 3 দি হৰণ যায় না যে কৈ দিব পাৰিম 3 ৰ যেটো বিভাজ্যতা নিয়ম 3 ৰ বিভাজ্যতা নিয়মটো হল 459 3 ৰ বিভাজ্যতা নিয়মটো কি আছিল যে আমি অংক কেইটা যোগ কৰি লম যেনে এটা অংক কি আছে 9 আছে 5 আছে 4 আছে এককৰ আছে 9 দহকৰ আছে 5 শতকৰ আছে 4 গোটেই কেইটা যোগ কৰি দিম কি হ'ব 4 এ 5 9 9 9 18 যোগফলটো কি পালো আমি 18 পালো 18ক যেহেতু 3 দি হৰণ যায় গতিকে গোটেই সংখ্যাটোকে 3 ৰে হৰণ যাব আমি আগতে গম পালো 3 ৰে সম্পূৰ্ণৰূপে হৰণ যাব চাও বাৰু যায় না যায় 3 এ গুণ 3 4 3 গলে 1 5 থাকি 5 টো আমি নমাই 15 হল 3 5 গুণ 15 আৰু 3 3 গুণ 9 গতিকে বাকি কি রল 0 তো 3 ৰে সম্পূৰ্ণৰূপে বিভাজ্য হল অৰ্থাৎ 459 বা 459 ৰ উৎপাদক দুটাতকৈ বেছি এটাকে হেকে বস্তু লিখিবা আগতে যেটো লিখিছিলো মই 459 ৰ উৎপাদক দুটাতকৈ বেছি সেই কাৰণে 459 টো হল এটা যৌগিক সংখ্যা বুজি পালা 459 টো হল এটা যৌগিক সংখ্যা গতিকে আমাৰ 1 নম্বৰৰ কিটা মোটামুটি মই 3টা 4টা কৈ দিলো বাকি কিটা তোমালোকে নিজে কৰিবা একেবাৰে সহজ খালি পূৰণ নেওতাখন 1 পৰা 20 লৈকে আৰু বিভাজ্যতা নিয়মখিনি গোটেইখিনি নিয়ম জনাটো দৰকাৰ এটা সংখ্যাক 2 ৰে কেতিয়া হৰণ যাব 3 ৰে কেতিয়া হৰণ যাব 4 ৰে কেতিয়া হৰণ যাব 5 ৰে কেতিয়া হৰণ যাব 6 ৰে কেতিয়া হৰণ যাব সম্পূৰ্ণৰূপে এই নিয়মবিলাক একদম ভালকে মনত থাকিব লাগিব এইবাৰ আমাৰ 2 নম্বৰটো দিছে কি 1 পৰা 1 লৈ মৌলিক সংখ্যাবোৰ লিখা 1 পৰা 1 লৈ মৌলিক সংখ্যাবোৰ আমি কেনেকৈ চাম এতিয়া আমি ইয়াতে তোমালোকে হেৰি কৰাচোন বাৰু যদি চিন দিব পাৰা গোল সংখ্যা গোল আকাৰ দিবাচোন যেগিটাৰ মৌলিক সংখ্যা হয় 1 পৰা 1 লৈকে এনেকৈ নেওতাখন হেৰি কৰি ল'বা লৈ তোমালোকে কৰিবা আৰম্ভণিতে কি আছে মৌলিক সংখ্যা 2 তাৰপিছত 3 5 হ্যাঁ নহয় তাৰপিছত 7 এইটো লাইনত নাই তাৰপিছত 11 13 তাৰপিছত 17 19 এইবিলাক হল মৌলিক সংখ্যা 23 তাৰপিছত আৰু কোনটো হ'ব 28 টো হ'ব 29 হ্যাঁ নহয় তাৰপিছত এইটো লাইনত 31 টো হ'ব নহয় 31 টো হ'ব নহয় মৌলিক সংখ্যা 31 টো কিবা যাব নেকি বেলেগে দি তাৰপিছত এনেকৈ তোমালোকে যিকেইটা মৌলিক সংখ্যা হয় এনেকৈ চিন দি তাৰপিছত যেইটা হয় সেইটো কিমানটা হিচাপ কৰি পেলাই দি দিবা এইটো বুজি পাইছা মই গোটেইকেইটা পৰা কৈ নিদিওঁ এতিয়া দিছে 1 পৰা 1 লৈ মৌলিক সংখ্যাবোৰ লিখা এনেকৈ চিন দি পেলাই তোমালোকে লিখিব লাগিব কোনকেইটা মৌলিক সংখ্যা হয় সেইকেইটা তাৰপিছত 3 নম্বৰতে
খালী বাকচত দিয়া সংখ্যাটোৰ ওচৰৰ মৌলিক সংখ্যাটো ভৰোৱা ইয়াতে যি চিনবিলাক আছে সেই চিন হিচাপত আমি ওচৰৰবিলাক আমি কি কৰিব লাগিব ভৰাব লাগিব এই ঠিক তেনেকৈ এইটো পোৱাৰ পিছত এইকেইটা যেতিয়া আমি কৰিম গোটেইকেইটা কৰাৰ পিছত আমাৰ মৌলিক সংখ্যাকেইটা আমি এনেও তাতে গমেই পাম কোনটো কোনটো হ'ব কোনটো কোনটো নহ'ব এইখিনি কৰি ল'বা লোৱাৰ পিছত সেইখন একেবাৰে সহজ তথাপি মই এটা বা দুটা মই শিকাই দিছোঁ এতিয়া চোৱা ইয়াতে কি আছে 1 নম্বৰতে 3 নম্বৰ 1 নম্বৰতে কোনোবাটো নোৱাৰিলে তোমালোকে কমেণ্টত দিলে হ'ল মই সেইটো নেক্সট ক্লাছত কৰাই দিম সমাধান কৰাৰ কাৰণে চেষ্টা কৰি দিম এতিয়া প্ৰথমতে আছে 7 এনেকৈ চিনটো আছে কি চিন আছে সেইটো চাবা দেই ইয়াতে এটা খালী ঠাই আছে চোৱা আমাক কি সুধিছে খালী বাকচত থকা সংখ্যাটোৰ ওচৰৰ মৌলিক সংখ্যাটো ভৰোৱা যিটো ওচৰত আছে এতিয়া ইয়াতে কি হৈছে 7তকৈ ডাঙৰ হয় নহয় 7তকৈ ডাঙৰ ওচৰত কি মৌলিক সংখ্যা আছে 7তকৈ ডাঙৰ 7তকৈ ডাঙৰ 7তকৈ ডাঙৰ কোনটো আছে 7তকৈ ডাঙৰ ওচৰত কোনটো আছে 7তকৈ ডাঙৰ 7 8 9 10 11 7তকৈ ডাঙৰ ওচৰত কোনটো আছে 11টো আছে 7তকৈ ডাঙৰ হ'ব লাগিব নহয় বুজি পালা না গতিকে ইয়াতে কি হ'ব 7তকৈ ডাঙৰ ওচৰত এই খালী ঠাই ঘৰটোত কি হ'ব এইটো 11 বুজি পালা এইটো ঠিক তেনেকৈ 4 নম্বৰটো মই আৰু এইটো কৰি দিছোঁ এইটো চোৱা এইটো কি আছে 25 আৰু এনেকৈ চিন দুটা আছে ইয়াতে এটা আছে খালী ঘৰ আৰু ইয়াতে এটা আছে খালী ঘৰ তাৰমানে 25তকৈ সৰু ওচৰতে থকা কোনটো মৌলিক সংখ্যা এইটো সৰু ডাঙৰ সৰু চিনটো বুজি পোৱা ডাঙৰ সৰু চিনটো গ্ৰেটাৰ দেন লেছ দেন যিটো আছে আমাৰ গ্ৰেটাৰ দেন লেছ দেন যিটো আছে সূত্ৰটো কেনেকুৱা একদম সহজকৈ মনত ৰাখিবা তোমালোকে এই যিটো এংগেল আছে কোনটো সদায় সৰুটোৰ ফালে থাকে সেইটো মনত ৰাখিলে হ'ল বুজি পাইছা এংগেলটো মানে সৰু এনেকৈ থাকিলে এইফালে সৰু থাকিব এনেকৈ থাকিলে এইফালে সৰু থাকিব বুজি পালানে তোমালোকে ডাঙৰ আৰু সৰু চিনটো এতিয়া চোৱা 25তকৈ সৰু ওচৰত কোনটো আছে আৰু 25তকৈ ডাঙৰ ওচৰত কোনটো আছে 25তকৈ সৰু কোনটো আছে চবতকৈ ওচৰত 25তকৈ সৰু হ'লে চবতকৈ ওচৰত কোনটো আছে 23 আছে আৰু 25তকৈ ডাঙৰ কোনটো আছে চবতকৈ ওচৰত 29টো আছে বুজি পালা তাৰমানে কি আছে 25তকৈ সৰু ওচৰত চবতকৈ ওচৰত আছে মৌলিক সংখ্যা 23টো আৰু 25তকৈ বেছি চবতকৈ ওচৰত কোনটো আছে 29টো আছে আগতে 1ৰ পৰা 100লৈকে সেই মৌলিক সংখ্যাকেইটা তোমালোকে চিনাক্ত কৰি ল'বা তাৰপিছত এইকেইটা অংক কৰা একেবাৰে সহজ ক্লিয়াৰ এইবাৰ আমি 4 নম্বৰকেইটা চাম 3 নম্বৰটো হ'ল বুজাই দিলোঁ দুটা বাকীকেইটা ঘৰত কৰিবা নোৱাৰিলে কমেণ্টত দিলে হৈ যাব মই বাৰু কৰি দিম এইবাৰ 4 নম্বৰ যদি গোটেইবিলাক কৰিয়ে দিওঁ তেতিয়াহ'লে এখন ছাজেশ্যন বা নোটবুক আৰু মোৰ মাজত বেছি ডিফাৰেঞ্চ নাথাকিব হয়নে নহয় এতিয়া 4 নম্বৰকেইটা চাওঁ 4 নম্বৰ এ 4 নম্বৰ এ কি দিছে চোৱা এইবিলাক যুক্তি কিন্তু এইকেইটা গোটেইকেইটা তোমালোকে যুক্তি সহকাৰে বুজাই দিব পাৰিব লাগিব একবাৰ বুজি পোৱাৰ পিছত বেলেগ এজনক সেইটো বুজাই দিব চেষ্টা কৰিবা তেতিয়া তোমালোকে গম পাবা নিজে কিমান বুজি পাইছা 4 নম্বৰ এ কি দি আছে আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি আৰু সেইটো কিয় মৌলিক সংখ্যা আৰু কিয় সুধিছে আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি কিয় গতিকে আমাৰ আটাইতকৈ সৰু মৌলিক সংখ্যা কোনটো পালো আমি 2 এইটো হয় নহয় কি কাৰণে সেইটো আটাইতকৈ সৰু মৌলিক সংখ্যা কাৰণ তাৰ 2ৰ উৎপাদক মাত্ৰ 2টা আৰু তাৰ আগত কোনটো আছে 1 আছে 1টো মৌলিক সংখ্যা নহয়ে কিয় নহয় কাৰণ 1ৰ উৎপাদক মাত্ৰ এটা গতিকে আটাইতকৈ সৰু মৌলিক সংখ্যা কোনটো 2টো আটাইতকৈ সৰু মৌলিক সংখ্যা কোনটো সংখ্যাটো কি আটাইতকৈ সৰু মৌলিক সংখ্যাটো হ'ল একে লিখি দিবা আটাইতকৈ সৰু মৌলিক সংখ্যাটো হ'ল 2 হ'ল কিয় কাৰণ 2ৰ উৎপাদক মাত্ৰ 2টা কাৰণ কি দিবা কাৰণ 2ৰ উৎপাদক মাত্ৰ 2টা
এক আৰু সংখ্যাটো নিজেই এক আৰু সংখ্যাটো নিজেই হল আৰু এটা হ'ল লিখি দিব পৰা ইচ্ছা কৰিলে যে 2টো কিয় সৰু হ'ল 1টো কিয় নহ'ল কাৰণ 1টো মৌলিক সংখ্যা নহয় কাৰণ মৌলিক সংখ্যা নহয় যৌগিক সংখ্যা নহয় কাৰণ 1ৰ উৎপাদক মাত্ৰ এটাই সেইটো লিখি দিব পৰা ইচ্ছা কৰিলে ইচ্ছা নকৰিলে প্ৰথম কথা নাই কিন্তু আমাক কি আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি আটাইতকৈ সৰু মৌলিক সংখ্যাটো হ'ল 2 কি কাৰণে এইটো হেৰি হ'ল মৌলিক সংখ্যা যে 2ৰ উৎপাদক মাত্ৰ দুটা 1 আৰু সংখ্যাটো নিজেই অৰ্থাৎ 2টা মানে বুজি পালা না এইটো হ'ল এ এইবাৰ চোৱা বি নম্বৰটো এনে দুটা মৌলিক সংখ্যা লিখা যাতে সংখ্যা দুটাৰ পাৰ্থক্য 1 হয় এনে দুটা মৌলিক সংখ্যা লিখা যাতে সংখ্যা দুটাৰ পাৰ্থক্য 1 হয় পাৰ্থক্য মানে কি বিয়োগফল এতিয়া চোৱা মই যদি কওঁ 6 আৰু 7ৰ পাৰ্থক্য কিমান 6 আৰু 7ৰ পাৰ্থক্য বুলি ক'লে সদায় ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি দিবা 6 আৰু 7ৰ পাৰ্থক্য কিমান ডাঙৰ কোনটো আছে 7 গতিকে 7ৰ পৰা 6টো বিয়োগ কৰিলে কিমান হ'ব 1 বুজি পালা এইটো 6 আৰু 7ৰ পাৰ্থক্য কিমান 1 ঠিক তেনেকে কোনোবাই যদি কয় 12 আৰু 20ৰ পাৰ্থক্য কিমান 12 আৰু 20ৰ পাৰ্থক্য মানে বিয়োগফল সেইটো মনত ৰাখিবা গণিতত পাৰ্থক্য বুলি যদি কিবা কোনোবাই কয় বা অন্তৰ বুলি যদি কয় তেতিয়া সেইটো হ'ল বিয়োগ কাৰ বিয়োগ ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ এতিয়া কোনোবাই যদি কয় 12 আৰু 20ৰ পাৰ্থক্য কিমান আমি কি কৰিম ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি দিম কিমান হ'ব ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিলে কিমান হ'ব 20ৰ পৰা 12 বিয়োগ কৰিলে 8 গতিকে 12 আৰু 20ৰ পাৰ্থক্য হ'ল 8 ঠিক তেনেকৈ আমাক কি সুধিছে যে এনে দুটা মৌলিক সংখ্যা লিখা যাতে সংখ্যা দুটাৰ পাৰ্থক্য 1 হয় এনে দুটা মৌলিক সংখ্যা বোলে কি আছে নো আমি কি পালো 2 3 5 7 নহয় 11 13 17 23 এনেকে যাই থাকিব এতিয়া এনে দুটা মৌলিক সংখ্যা লিখিব দিছে যাৰ পাৰ্থক্য 1 অৰ্থাৎ সেই দুটা মৌলিক সংখ্যা ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিলে আমি 1 পাব লাগিব এটা চোৱা 5 আৰু 7ৰ পাৰ্থক্য কিমান হ'ব নো 7ৰ 5 গ'লে 2 হ'ব সেইটো আমাৰ নহ'ব 5 আৰু 7 7 আৰু 11 হ'ব নেকি 7 আৰু 11 ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিলে কিমান হ'ব 4 হ'ব 11 আৰু 13 হ'ব নেকি ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিলে 2 হ'ব নহ'ব 13 17 নহ'ব 17 23 নহ'ব 2 আৰু 3 চোৱাচোন 2 আৰু 3 দুটা মৌলিক সংখ্যা ইয়াৰ ডাঙৰটোৰ পৰা সৰুটো যদি বিয়োগ কৰি দিওঁ আমি 1 পাম 3 ৰ 2 গ'লে 1 এইয়া এটা আমাৰ সমাধানটো আমি পাই গ'লো গতিকে এনে দুটা মৌলিক সংখ্যা লিখা যাতে সংখ্যা দুটাৰ পাৰ্থক্য 1 গতিকে আমি এইটো লিখিব লাগিব কাৰণ 2 আৰু 3 দুটা মৌলিক সংখ্যা আৰু হেতু ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিলে কি হ'ব বিয়োগফল 1 3 ৰ 2 গ'লে 1 কথাটো হয় না গতিকে এনে দুটা মৌলিক সংখ্যা লিখা যাতে সংখ্যা দুটাৰ পাৰ্থক্য 1 আমি কি দিব লাগিব সমাধান 2 আৰু 3 ইয়াতে বাৰু যুক্তিটো সোধা নাই কি কাৰণে আমাক সেইটো হয় এনে দুটা মৌলিক সংখ্যা লিখা যাতে সংখ্যা দুটাৰ পাৰ্থক্য 1 গতিকে উত্তৰটো কি হ'ব 2 আৰু 3 আমি যদি তাত ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি দিওঁ কি হ'ব 1 হ'ব হ'ল সি নম্বৰটো এতিয়া সি নম্বৰটো কি দিছে যে এক সংখ্যাটো মৌলিক নে যৌগিক যুক্তি দিয়া এক সংখ্যাটো মৌলিক নে যৌগিক এইটো বৰ ডাঙৰ প্ৰশ্ন এইটো প্ৰশ্ন কিন্তু আহে ডাঙৰ পৰীক্ষাবিলাকতো কেতিয়াবা আহে একৰ আমি উৎপাদকটো উলিয়াই ল'ম একৰ উৎপাদক উলিয়াই ল'ম একৰ উৎপাদক কি পালো আমি একৰ উৎপাদক কি পালো মাত্ৰ 1 পালো কাৰণ দুটা যদি একে সংখ্যা হয় উৎপাদকত আমি তাৰে এটা সেই সংখ্যাটো লিখিম দুটা 1 পাইছো গতিকে দুটা 1 নিলিখো সংখ্যা যদি দুটা একেই থাকে আমি সেই দুটাৰ সলনি এটাই লিখিম সংখ্যা গতিকে একৰ উৎপাদক কি পালো আমি একেই পালো হয় না নহয় গতিকে 1টো কি হ'ব মৌলিক নহয় কাৰণ কি কাৰণে মৌলিক নহয় 1টো এটা মৌলিক সংখ্যা নহয় যেহেতু একৰ উৎপাদক মাত্ৰ এটা আৰু 1টো যৌগিক সংখ্যাও নহয় কাৰণ
একৰ উৎপাদক দুটাতকৈ বেছি নাই আমি লিখি দিব লাগিব কেনেকৈ লিখিব লাগিব যিহেতু একৰ উৎপাদক এনেকৈ লিখি দিবা যিহেতু একৰ উৎপাদক মাত্ৰ এটা গতিকে একটো মৌলিক সংখ্যাও নহয় আৰু যৌগিক সংখ্যাও নহয় মৌলিক সংখ্যাও নহয় যৌগিক সংখ্যাও নহয় ক্লিয়াৰ কি দিছে এক সংখ্যাটো মৌলিক নে যৌগিক যুক্তি দিব দিছে এক সংখ্যাটো মৌলিক নে যৌগিক এক সংখ্যাটো কি হ'ল আমি একৰ উৎপাদক কি পালো মাত্ৰ এটা পালো মৌলিক সংখ্যাৰ সূত্ৰটো কি যে যাৰ উৎপাদক দুটা একটো আৰু সংখ্যাটো নিজে তেতিয়া সেইটো মৌলিক সেই হিচাপত একত মাত্ৰ এটাই আছে সেইটো মৌলিক নহয় আৰু যৌগিকৰ সূত্ৰটো কি আছিলে যে দুটাতকৈ যদি বেছি উৎপাদক হয় সেইটো আমি কি বুলি কওঁ যৌগিক সংখ্যা বুলি কওঁ গতিকে একৰ উৎপাদক মাত্ৰ এটাই পালো আমি সেই হিচাপত সেইটো যৌগিকো নহয় সি নম্বৰ গ'ল এবাৰ ডি নম্বৰটো চোৱা ডি নম্বৰটো কি দিছে প্ৰথম চাৰিটা যৌগিক সংখ্যাৰ যোগফল কিমান প্ৰথম চাৰিটা মৌলিক সংখ্যাৰ যোগফলটো সুধিছে 4 নম্বৰ ডি 4 নম্বৰ ডি প্ৰথম চাৰিটা যৌগিক সংখ্যাৰ যোগফল কিমান প্ৰথম চাৰিটা যৌগিক সুধিছে দেই যৌগিক প্ৰথম চাৰিটা যৌগিক কোনটো হ'ব প্ৰথম যৌগিক কোনটো হ'ব 4 6 8 আৰু 9 প্ৰথম চাৰিটা যৌগিক সংখ্যা কি হ'ব প্ৰথম চাৰিটা যৌগিক সংখ্যা চাৰিটা যৌগিক সংখ্যাৰ যোগফল যৌগিক সংখ্যা হ'ল প্ৰথমতে লিখি লোৱা কোনটো হ'ব প্ৰথম চাৰিটা যৌগিক সংখ্যা 4 কি হ'ব 4 প্ৰথম যৌগিক সংখ্যাটো 4 তাৰপিছত 6 8 আৰু 9 প্ৰথম চাৰিটা যৌগিক সংখ্যা হ'ল 4 6 8 আৰু 9 হয় না নহয় চোৱা তোমালোকে ইয়াতে একটোতো মৌলিক আৰু যৌগিক নহয়ে দুইটো হ'ল মৌলিক তিনিটো মৌলিক গতিকে প্ৰথম যৌগিক হ'ল 4টো তাৰপিছত 6 8 আৰু 9 গতিকে প্ৰথম চাৰিটা যৌগিক সংখ্যা হ'ল 4 6 8 9 সেইকেইটা কি কৰিব দিছে যোগফল সুধিছে এইকেইটা যোগফল হ'ব কিমান হ'ব এতিয়া যোগফল এইকেইটা যোগফল কিমান হ'ব 4 যোগ 6 যোগ 8 যোগ 9 কিমান হ'ব এতিয়া 4 6 8 আৰু 9 যোগ কৰিলে 4 6 10 10 8 18 18 আৰু 9 কিমান হ'ব 27 2 10 7 27 এতিয়া সুধিছে যোগফলটো যৌগিক হ'ব নে যোগফলটো যৌগিক নে মৌলিক 27টো কি এই যোগফলটো সুধিছে যৌগিক নে মৌলিক 27টো কি হ'ব উৎপাদক কেইটা তোমালোকে যদি মুখে মুখে ক'ব নোৱাৰা 27ৰ উৎপাদক উলিয়াই লোৱা 1 পূৰণ 27 তাৰপিছত 2 দি যাব নে 2 দি নাযায় আৰু 3 দি যাব না 3 গুণ 27 হ'ল না 4 দি নাযায় 5 দি নাযায় 6 দি নাযায় 7 দি নাযায় 8 দি নাযায় আকৌ 9 দি হ'ব গতিকে আমি ইয়াতে ষ্টপ কৰি দিম 27ৰ উৎপাদক কেইটা পালো 1 3 9 আৰু 27 27ৰ উৎপাদক আমি 4টা পালো এতেকে 27ৰ উৎপাদক একে লিখি দিবা 27ৰ উৎপাদক 4টা 1 3 9 আৰু 27 যেহেতু 27ৰ উৎপাদক 4টা পালো গতিকে 27টো এটা যৌগিক সংখ্যা এতেকে 27টো এটা যৌগিক সংখ্যা ক্লিয়াৰ এটো বাৰু আমাৰ 27 ডি নম্বৰটো হৈ গ'ল ই নম্বৰটো কি দিয়া আছে সকলোবোৰ অযুগ্ম সংখ্যাই মৌলিক হয়নে সকলোবোৰ অযুগ্ম সংখ্যাই মৌলিক নেকি বাৰু যিমান আমি হেৰি পাইছো অযুগ্ম পাইছো গোটেইবিলাক মৌলিক নেকি এবাৰ আহিলে যুগ্ম আৰু অযুগ্ম যুগ্ম মানে কি জোৰ দুয়েদি হৰণ যোৱাবিলাক যুগ্ম আৰু দুয়েদি হৰণ নোযোৱাবিলাক
অযুগ্ম এতিয়া আমি এটা যুগ্ম সংখ্যাবিলাক চাওঁ দিয়াচোন ইয়াতে আমি ইয়াতে যুগ্ম সংখ্যাবিলাক চাওঁ আমাক সুধিছে কি আমাক সুধিছে এই নম্বৰটো সুধিছে সকলোবোৰ অযুগ্ম সংখ্যাই মৌলিক হয়নে সকলোবোৰ অযুগ্ম আমাক কি সুধিছে অযুগ্ম সুধিছে গতিকে আমি অযুগ্ম সংখ্যাকেইটা আমি উলিয়াই চাওঁ বাৰু একবাৰ অযুগ্ম অযুগ্মটো কি একটোতো অযুগ্ম তিনিটো অযুগ্ম পাঁচটো অযুগ্ম এটা অযুগ্ম দেই এইবিলাক দুয়েদি হৰণ নাযায় সাতটো অযুগ্ম নটো অযুগ্ম 11টো অযুগ্ম 13টো অযুগ্ম 15টো অযুগ্ম এনেকৈ যেন হৈ থাকিব এনেকৈ 17টো অযুগ্ম ঠিক আছে 19টো অযুগ্ম এনেকৈ যাই থাকিব আমাক সুধিছে কি সকলোবোৰ যিবিলাক অযুগ্ম পালো গোটেইবিলাক মৌলিক সংখ্যা হয় নেকি কি সুধিছে আমাক সকলোবোৰ অযুগ্ম সংখ্যাই মৌলিক হয়নে সকলোবোৰ অযুগ্ম সংখ্যাই মৌলিক হয়নে সেইটো সুধিছে গতিকে আমাৰ আমি কি চালো ই নম্বৰটো ইয়াতে বাৰু মই ই নম্বৰটো ইয়াতে হেৰি কৰি দিলোঁ চোৱা ই নম্বৰ সমাধানটো চোৱা সকলোবোৰ কি দিছে আমাক অযুগ্ম সংখ্যাই মৌলিক নে সুধিছে অযুগ্ম একটো অযুগ্ম সংখ্যাবোৰ একটো কি একটো অযুগ্ম কিন্তু মৌলিকো নহয় যৌগিকো নহয় মৌলিকো নহয় যৌগিকো নহয় যৌগিকো নহয় হ'ল এইটো আমাক পাঁচটা উদাহৰণ দিব দিছে তাৰপিছত তিনিটো চালো তিনিটো অযুগ্ম কিন্তু মৌলিক হ'ল না কিন্তু মৌলিক হ'ল এইটো তাৰপিছত পাঁচটো অযুগ্ম কিন্তু পাঁচটো মৌলিক হয় তাৰপিছত সাতটো কি হ'ল সাতটো অযুগ্ম কিন্তু সাতটো মৌলিক কিন্তু আকৌ নটো আকৌ সাতটো অযুগ্ম কিন্তু মৌলিক সাতটো মৌলিক ঠিক আছে নটো অযুগ্ম কিন্তু নটো কিন্তু মৌলিক নহয় নটো আকৌ যৌগিক গতিকে আমাৰ কি এনসাৰটো কি দিব লাগিব সকলো অযুগ্ম সংখ্যা মৌলিক নহয় এতিয়া নটো অযুগ্ম নটোতো মৌলিক নহয় কিছুমান যৌগিক মৌলিক আছে কিছুমান যৌগিক আছে গতিকে তোমালোকে এটা শাৰীতে কৈ দিব নোৱাৰা যে সকলোবোৰ অযুগ্মই আমাৰ অযুগ্ম সংখ্যাই মৌলিক বুলি এনেকৈ কৈ দিব নোৱাৰা হ'ল সকলোবোৰ অযুগ্ম সংখ্যাই মৌলিক হয়নে সকলোবোৰ অযুগ্ম সংখ্যাই মৌলিক নহয় পাঁচটা উদাহৰণ দিব দিছে এনেকৈ পাঁচটা আমি উদাহৰণ দি দিব লাগিব এফ নম্বৰটো চোৱা দুটা মৌলিক সংখ্যাৰ যোগফলটো কি সংখ্যা হয় পাঁচটা উদাহৰণ লৈ কৰি চোৱা দুটা মৌলিক সংখ্যাৰ যোগফলটো কি হয় সেইটো কৰি চাব দিছে দুটা মৌলিক সংখ্যাৰ যিকোনো দুটা মৌলিক সংখ্যাৰ যোগফলটো কি হ'ব সেইটো কৰি চাব দিছে যুক্ত করলে কি যুক্ত করার পিছত কি হয় 4 নম্বৰ কিমান এইটো নম্বৰ 4 নম্বৰ এফ দুটা মৌলিক সংখ্যাৰ যোগফলটো কি সংখ্যা হয় এটা মৌলিক সংখ্যাটো কি কি আমি চালক বা 2 3 5 7 হয় নহয় 11 13 17 19 এনেকৈ যাই থাকিব এতিয়া আমি আমাক কি চাব দিছে পাঁচটা উদাহৰণ দিব দিছে সকল সৰি দুটা মৌলিক সংখ্যাৰ যোগফলটো কি সংখ্যা হয় পাঁচটা উদাহৰণ লৈ কৰি চোৱা দুটা মৌলিক সংখ্যা প্ৰথমতে আমি 2 আৰু 3 চালো 2 আৰু 3 কৰি চালো 2 আৰু 3 কিমান হ'ল 5 5টো কি সংখ্যা দুটা মৌলিক সংখ্যাৰ যোগফলটো কি সংখ্যা হয় 5টো কি হ'ল 5টো হ'ল যৌগিক 5টো মৌলিক যাব সৰি 5টো মৌলিক এটো হ'ব মৌলিক 2 + 3 এখন 5 এটা মৌলিক হল এবাৰ 3 আৰু 5 টো যোগ কৰি চাও এই দুটা কৰি চালো এবাৰ আমি এই দুটা চাম 3 আৰু 5 3 5 টো কি যোগ কৰিলে কিমান হ'ব 8 8 টো কি আকৌ 8 টো আকৌ যৌগিক সংখ্যা এটো মৌলিক সংখ্যা নহয় তাৰ পিছত আমি 5 আৰু 7 টো চাম 5 আৰু 7 টো চাম 5 7 12 12 টো কি হ'ব
যৌগিক মৌলিক নহয়। এবার 7 আর 11 চাম আমি 7 আর 11 7 আর 11 কিমান হ'ব 7 11 18 7 আর 11 যোগ কৰি কিমান হ'ব 18 18 টো কি যৌগিক সংখ্যা তাৰপিছত আমাৰ 11 আৰু 13 টো চাম এবাৰ 11 আৰু 13 24 11 13 24 গতিকে 24 টো এটা যৌগিক সংখ্যা আমি পাঁচটা উদাহৰণ কৰি চাব দিছে আমি চালো 1 2 3 4 5 পাঁচটা আমি উদাহৰণ দি চালো যে কি কয় দুটা মৌলিক সংখ্যাৰ যোগফলটো সদায় মৌলিকে নহয় দুটা মৌলিক সংখ্যাৰ যোগফল যৌগিকো হয় কেতিয়াবা আৰু কেতিয়াবা মৌলিকো হয় বুজি পালা কথাটো তল এফ এতিয়া জি নম্বৰটো দিছে 2 এর পৰা 1 এর ভিতৰত থকা যমজ মৌলিক সংখ্যাবোৰ লিখা যমজ মৌলিক সংখ্যা এটো কি দিছে 2 আৰু 1 এর ভিতৰত থকা যমজ মৌলিক সংখ্যা মানে যুগ্ম মৌলিক সংখ্যা কোনটো আছে হেতু তোমালোকে চোৱাচোন 2